মাজুলী আলহী খাওঁ বলক মোৰ এই মিনি ব্লগটোৰ জৰিয়তে। মা আৰু মই লগত বেটামানুক লৈ যাবলৈ ওলালোঁ আমাৰ গাঁৱতে থকা জেঠাই ঘৰলৈ। ভাবিলোঁ এই মিনি ব্লগটোৰ জৰিয়তে আপোনালোককো আমাৰ মাজুলীৰ আলহীনো ঘৰলৈ গ'লে কি কৰে কিনো দেখাই থাকে তাকে দেখাম। আপোনালোকৰ টাউনৰ নিচিনাকৈ কিন্তু আমাৰ ইয়াত নহয় দেই। আমি মাত্ৰ যাওঁ আৰু একাপ চাহ খাই ধুনীয়াকৈ গুচি আহোঁ আৰু গৈ এয়া চাওকচোন আমাৰ জেঠাইহঁতৰ ঘৰ পোৱাৰ আগতেই এডৰা ধাননি পথাৰ। জেঠাইক আকৌ ৰাস্তাতে পালোঁ যিহেতু সেইকাৰণে জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ বুলি জেঠাইক লৈয়ে আহিলোঁ ৰাস্তাৰ পৰা। গৈ জেঠাইহঁতৰ ঘৰ পায়ে গ'লোগৈ নহয়। এয়া জেঠাইহঁতৰ আগফালে গৰু বান্ধি থৈছে আৰু পৰিৱেশটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। গৈ সোমালোগৈ জেঠাই ঘৰ। তাত যে বেটাই ইমান বেছি ভাল পাইছে মই কি ক'ম আৰু। বেটা মই আৰু মা যিহেতু গৈছিলোঁ আবেলিৰ সময়ত, প্ৰায় আবেলি তাত গৈ পাওঁতে আধা ঘণ্টামানেই লাগিলে আমাৰ ঘৰৰ পৰা। আৰু এয়া চাওকচোন আমাৰ বেটা মানুহে ইমান বেছি ভাল পাইছে তাত খেলিবলৈ। আচলতে তাত সিহঁতৰ ঘৰত মেকুৰী পোৱালি আছিলে আৰু ল'ৰা ছোৱালীয়ে এইবোৰ বস্তু বহুত বেছি ভাল পায় যিহেতু সেইকাৰণে সি ইমান বেছি ফূৰ্তি পাইছে কি ক'ম আৰু। চাওকচোন মই ভিডিঅ' এটা নকৰাকৈ নোৱাৰিলোঁ। আৰু জেঠাই ভাত খাবলৈ ৰখাইছিলে কিন্তু জেঠাই ঘৰলৈ গৈ পেলাই এয়া চাহ একাপকে খালোঁ। ভাত চাত খাবলৈ আৰু সময় নহ'ব বুলি ক'লোঁ। আৰু এয়া বেটা মানুহে ওচৰতে সিহঁতৰ ভণ্টিজনী আহিলে তাইৰ লগতে খেলি আছে। চাওকচোন ইমান ধুনীয়াকৈ বেটা মানুহে খেলিছে। তাক এনেকৈ মুকলিকৈ খেলিবলৈ পালে আৰু একোৱেই নালাগে। আৰু তাৰপিছতে আমাৰ জেঠাইহঁতৰ মানে ল'ৰাটোৱে মই ভাই বুলিয়ে মাতোঁ, ভায়ে ধুনীয়াকৈ খেতি কৰিবলৈ লৈছে আজিকালি। চাওকচোন সি ভোট জলকীয়া খেতি ইমান ধুনীয়াকৈ কৰিছে। মোক ক'লে আচোন মোৰ বাৰীডৰা চাবিহি আৰু এয়া মই বাৰীডৰাত গৈ তাৰ ভোট জলকীয়া খেতি চালোঁ। সঁচাকৈ খুব ধুনীয়া হৈছে এইবাৰ। আৰু মই ক'লোঁ ভিডিঅ' এটা কৰি দে, মোৰ ফেচবুক পেজত যিহেতু মই ভিডিঅ' দিওঁৱেই তেওঁলোককো ভিউৱাৰ্ছসকলকো মই দেখাই দিম। আৰু খুব ধুনীয়াকৈ খেতিডৰা উঠিছে সেইকাৰণে দেখি ভালো লাগিছে। তাৰপিছতে আকৌ বেটা মানুহক বিচাৰিলোঁ। বেটা মানুহ যিহেতু অকণমানিজনীৰ লগত খেলি আছিলে সেইকাৰণে চাওকচোন ইহঁতৰ ফূৰ্তি। এতিয়া মোক দৰকাৰেই নাই ল'ৰাটো। তাৰপিছতে এটা বস্তু দেখাব ৰ'ব চাওকচোন এই অমিতাজোপা কেনেকৈ লাগিছে, অকণমান বেলেগ ধৰণৰ নহয়নে। তাৰপিছত ঘৰমুৱা হ'লোঁ, সন্ধিয়াই হ'ল যিহেতু হাতত কেইটামান কুন্দুলি লৈ ঘৰমুৱা হৈ এয়া ৰাতি মায়ে ভাতৰ সাজলৈ মাংস বনাবলৈ লৈছে আৰু এইবোৰকে চাই আজি ভিডিঅ'টো ইমানতে আপোনালোকৰ পৰা বিদায় ল'লোঁ। ভিডিঅ'টো কেনে পালে জনাব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই, বাই।